লৈছো এটা ডাঙৰ খবৰ অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত সভাপতি ৰিপুন বৰাৰ সংবাদ মেল ডিমা হাছাও সাহিত্য পৰিষদৰ নিৰ্বাচন আৰু ফলাফলৰ সন্দৰ্ভত এই সংবাদ মেল সভাপতিগৰাকীৰ আৰু ধনৰ জয়ত আসলতে বিজেপি জয়ী হোৱাৰ কথা প্ৰকাশ কৰিছে সভাপতিগৰাকীয়ে আৰু ইয়াৰ উপৰি আৰু এয়া আসলতে গণতন্ত্ৰৰ বাবে শুভ লক্ষণ হয় এই কথাও প্ৰকাশ কৰিছে সভাপতি ৰিপুন বৰাই আৰু সংবাদ মেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে যে ধনৰ জয়ত বিজেপিয়ে জয় লাভ কৰিছে আৰু এই কিউ পুলিয়াই আৰু অভিষেক জনাইছো তেখেতৰ মন্তব্যৰ জৰিয়তে না বুজা পৰাটো চলি আছে আপুনি জানে আজিও নিউজত আহিছে আমাৰ অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ যিটো তিনিটা সিট উত্তৰ পূৰ্বাঞ্চলত তিনিটা সিট দাবী কৰিছে তাৰে এটা সিট মেঘালয়ত দাবী কৰিছে তুৰা সিটটো আৰু অসমত দুটা সিট দাবী কৰিছে গতিকে সেইটো আমি কোৱা কথা নহয় আমিতো দিছোঁৱেই আমিতো চাৰিটা বিচাৰিছোঁ বা সেইটো বাৰু আমাৰ ষ্টেট কমিটি সেইটো বেলেগ কথা কিন্তু আমাৰ নেশ্যনেল কমিটিয়ে মমতা বেনাৰ্জীৰ নেতৃত্বত এইটো ইণ্ডিয়া এলায়েন্সত অসমৰ কাৰণে দুটা সিট দাবী কৰিছে এতিয়া আমি চাওঁ কি হয় সেইটো কেনেধৰণে সেইটো তাৰ মীমাংসা হয় সেইটো আমি অলপ দিন অপেক্ষা কৰিব লাগিব নাই এইটোতো স্পষ্ট কথা এইটো আমি ফ্ৰম দি ডে ওৱান আমি কৈ আহিছোঁ বিগিনিঙৰ পৰা আমি সদায় কৈ আহিছোঁ যে বিজেপিক ৰুধিবৰ কাৰণে এক নম্বৰ ব্যৱস্থাটো হৈছে 1-to-1 কণ্টেষ্ট ভোট বিভাজন বন্ধ কৰিব লাগিব আৰু 1-to-1 কণ্টেষ্ট আমি কৰাব পাৰিব লাগিব 1-to-1 কণ্টেষ্ট যদি কৰাব পাৰোঁ হয় তেতিয়াহ'লে আমি বিজেপিক ৰুধিব পাৰিম আৰু এতিয়া বিৰোধী ঐক্যই সেইটোতেই গুৰুত্ব দিব লাগিব সেইকাৰণে সকলোবিলাক বিৰোধী দলে এটা দলীয় স্বাৰ্থৰ ঊৰ্ধত তেওঁলোকে সিদ্ধান্ত ল'ব লাগিব ৰাষ্ট্ৰীয় স্বাৰ্থত আৰু এৰাধৰা কৰিব লাগিব তেতিয়াহে 1-to-1 কণ্টেষ্ট সম্ভৱ হ'ব সেইটো মই নকওঁ সেইটো মই কোৱাটো উচিতো নহ'ব আৰু সেইটো মই নকওঁ বা তেনেকুৱা কথা আছে বুলি মই কথাটো এইটোহে কৈছোঁ যিটো বাস্তৱ মানে যুঁজিবৰ কাৰণে হয় সৰু নিৰ্বাচন হ'লেও আমি অন্য নিৰ্বাচনৰ দৰে আমি ল'ব লাগে তাক চিৰিয়াছলি ল'ব লাগে মানে কোনো এগৰাকী শীৰ্ষ নেতা নগ'লে হয়তো যোৱা হ'লে হয়তো আৰু অকণমান পৰিস্থিতিটো হয়তো উন্নত হ'লহেঁতেন মই সেই কথাটো কৈছোঁ মানে যুঁজটো যি ধৰণে দিব লাগিছিল আমি দিছোঁ আমিতো কি কৰিম আমি নতুন পাৰ্টি আমি যিমান পাৰোঁ দিছোঁ কিন্তু আমাৰ লগত যদি তেখেতসকল আৰু আমিতো এৰি দিছোঁ আমিতো 11টা সিটত এৰিয়ে দিছোঁ আমি নিজে আমি 11টাত দিছোঁ আৰু 11টাততো আমি কংগ্ৰেছৰ কাৰণে এৰিয়ে দিছোঁ আমি দিয়াই নাই তাত প্ৰাৰ্থী গতিকে যুঁজটো মানে যেনেধৰণে আমি দিব লাগিছিল সেই ধৰণে আমি অকলে এটা পাৰ্টীয়ে কিমান দিম সকলো সন্মিলিত হ'ব লাগিব তেতিয়াহে যুঁজটো শক্তিশালী হ'ব থেংক ইউ কংগ্ৰেছ ইমান এটা ডাঙৰ শক্তিশালী পাৰ্টি হৈ আৰু তাত কংগ্ৰেছে আমি দেখিছোঁ ক'ৰবাত নহয় ক'ৰবাত কংগ্ৰেছে মানে এৰি দিয়াৰ নিচিনা এটা ধাৰণা আমাৰ হৈছে কাৰণ তাত কংগ্ৰেছে প্ৰচাৰ কৰিবলৈ কোনো শীৰ্ষ নেতাক নপঠিয়ালে একমাত্ৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া গৈছিল আৰু ভূপেন বৰা ডাঙৰীয়া গৈ এখন নে দুখন সভা কৰি এটা দিনতেই তেওঁ ঘূৰি গুচি আহিলে কিবা দিল্লীত জৰুৰী কাম থকা বুলি আৰু বাকী কোনো শীৰ্ষ নেতা নগ'লে আৰু সেই শীৰ্ষ নেতাসকল যদি তাত গ'লহেঁতেন তেতিয়াহ'লে হয়তো বিজেপিৰ লগত যুঁজখন আৰু বেছি শক্তিশালী হ'লহেঁতেন আমি তৃণমূল নতুন পাৰ্টি হিচাপে মই প্ৰায় 12 দিন তাত সুস্মিতা দেৱ আৰু আমাৰ এগৰাকী প্ৰাক্তন সাংসদ শান্তা ছেত্ৰী দাৰ্জিলিঙত আমি তাত কেম্প কৰি আমি বহি আছিলোঁ আৰু আমি বিজেপিৰ বিৰুদ্ধে তাত ডিমা হাছাও আমি তৃণমূলেই শক্তিশালীভাৱে ফাইট দিছোঁ বিজেপিৰ বিৰুদ্ধে যদি কংগ্ৰেছেও যদি শক্তিশালীভাৱে দিলেহেঁতেন তেতিয়াহ'লে হয়তো ৰিজাল্টটো আৰু অলপ ভাল হ'লহেঁতেন এতিয়া মই উদাহৰণস্বৰূপে আপোনালোকক মই ক'ব খুজিছোঁ যে ভোটৰ যদি আমি চাওঁ ভোট যদি আমি চাওঁ তেতিয়াহ'লে আপোনালোকে দেখিব যে কংগ্ৰেছে আপোনাৰ কেনেকুৱাকৈ ভোট পাইছে কিছুমান সমষ্টিত ধৰক এইটো সমষ্টি জিনম এই সমষ্টিটোত কংগ্ৰেছে মাত্ৰ 61টা ভোট পাইছে ঠিক সেইদৰে
আমি এইটো সমষ্টি হৈছে হাংগ্ৰুম, এইটো সমষ্টিটো কংগ্ৰেছে 61টা ভোট পাইছে। ঠিক সেইদৰে লাইচং এইটো সমষ্টিত কংগ্ৰেছে 72টা ভোট পাইছে গোটেই সমষ্টিটো। ঠিক সেইদৰে আপোনাৰ আৰু এটা সমষ্টিৰ কথা কৈছোঁ মই, কালাচাম, এইটোত কংগ্ৰেছে আপোনাৰ 62টা ভোট পাইছে, 62টা ভোট পাইছে। ঠিক সেইদৰে ৱাজৌ এইটো সমষ্টিত কংগ্ৰেছে 46টা ভোট পাইছে। আৰু তাৰপিছত দিগাৰ বুলি এটা সমষ্টি আছে, এইটো এটা আছে লোৱাৰ কাৰ্থং, এইটোত কংগ্ৰেছে মাত্ৰ 46টা ভোট পাইছে। আৰু দিগাৰ বুলি এটা সমষ্টি আছে, কংগ্ৰেছে মাত্ৰ 10টা ভোট পাইছে। আমাৰ সেইকাৰণে আমি বিজেপিৰ বিৰুদ্ধে যুঁজখন, এই ভোটৰ মই কোনো ধৰণে ইয়াত মই সন্তুষ্টি লাভ কৰা নাই বা আমি ক্ৰেডিট ল'বলৈ যোৱা নাইকিয়া। মই বাস্তৱ কথাটো কৈছোঁ যে যিটো মূল কথাটো আছিলে আমাৰ বিজেপিৰ বিৰুদ্ধে যিখন যুঁজ, এই যুঁজখন আমি মানে তাত অতি দুৰ্বল হ'ল। যুঁজখন যদি কংগ্ৰেছে যদি শক্তিশালী স্থিতি ল'লেহেঁতেন তেতিয়াহ'লে এই যুঁজখন আৰু শক্তিশালী হ'লহেঁতেন আৰু তেতিয়া বিজেপি ইমান সহজে ওলাই যাব নোৱাৰিলেহেঁতেন। হয়তো ৰিজাল্টটো এনেকুৱা ধৰণৰ, কাৰণ এইটো গণতন্ত্ৰৰ বাবে এটা সাংঘাতিক ধৰণৰ যে বিৰোধী শূন্য হৈ গৈছে। বিৰোধী শূন্য হৈ যোৱাটো গণতন্ত্ৰৰ বাবে এটা বৰ ভয়ানক বিপদ। গতিকে আমি সেই কথাখিনিও আপোনালোকৰ যোগেদি আমি দাঙি ধৰিছোঁ যে যি কি নহওক অনাগত দিনত আমি ডিমা হাছাওত আমাৰ দৃঢ় বিশ্বাস, যিটো ধৰণে তাত আমাৰ উত্থান হৈছে অতি কম দিনৰ ভিতৰত, আৰু ৰাইজে যি ধৰণে বুজি পাইছে, ৰাইজে ইয়াত যিখিনি আমাক ছাপৰ্ট দিছে মাত্ৰ এটা কথাৰ কাৰণেই দিছে, অন্য কোনো কথা নহয়, এটা কথাৰ কাৰণেই দিছে। সেইটো হৈছে কি যে বিজেপিৰ বিৰুদ্ধে আমি শক্তিশালীভাৱে তাত যুঁজ দিছোঁ। তাতো ৰাইজে বিচাৰিছে, পাহাৰীয়া ৰাইজেও বিচাৰিছে যে বিজেপিৰ বিৰুদ্ধে কোনে যুঁজিব পাৰে, কোনে শক্তিশালীভাৱে যুঁজিব পাৰে, সেই কথাটো পাহাৰীয়া ৰাইজেও তাত অনুভৱ কৰিছে আৰু বিচাৰিছে। আৰু সেইকাৰণে আমি তাত এই ভোটখিনি আমি পাইছোঁ। যি কি নহওক আপোনালোকৰ যোগেদি আমি এই কথাখিনি আমি অসমৰ ৰাইজৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। তাৰে নিৰ্বাচিত হৈছে, কিন্তু সেইটোও গণতন্ত্ৰৰ বাবে এটা ভয়াৱহ বিপদ। এইকাৰণেই যে সেই 6খন চিটত কংগ্ৰেছৰ প্ৰাৰ্থী আছিলে, কংগ্ৰেছৰ আটাইকেইজন প্ৰাৰ্থীক, 6জন প্ৰাৰ্থীক যি কাৰণতেই নহওক তেওঁলোকে ভয় ভীতি প্ৰলোভন দেখুৱাই উইথড্ৰ কৰাইছে। কাৰণ সেইকেইটা চিটত, যি 6টা চিটত উইথড্ৰ কৰিছে, সেই 6টা চিটত তাত বিজেপিৰ যিটো ৰিবেল কেণ্ডিডেট মানে নিৰ্দলীয় প্ৰাৰ্থী, তেওঁলোক যথেষ্ট শক্তিশালী পজিশ্যনত আছিল। গতিকে সেইটোৰ ভয়ত বিজেপিয়ে তাত কংগ্ৰেছৰ সেই প্ৰাৰ্থীক তেওঁলোকে ভয় ভীতি প্ৰলোভন সকলো প্ৰয়োগ কৰি উইথড্ৰ কৰাই তেওঁলোকে তাত একচেটিয়াভাৱে তেওঁলোকে দখল কৰিলে। গতিকে তাত নিৰ্দলীয় কেইজনমান আছিলে আৰু সেই নিৰ্দলীয় কেইজনকো তেওঁলোকে বেলেগ ধৰণে হাত কৰিলে। যি কি নহওক, গতিকে এইটোত এই 6টাত বিজেপিক ৰাইজৰ দ্বাৰা নিৰ্বাচিত বুলি ক'ব নোৱাৰি। 6টা চিটত যদিও আনকণ্টেষ্টেড হৈছে, কিন্তু ৰাইজৰ ভোটৰে তেওঁলোক তাত নিৰ্বাচিত হোৱা নাই। বাকী যি 22টাত ভোট গ্ৰহণ হৈছে, সেই 22টা চিটত আমি আপোনালোকক, হয় বিজেপিয়ে তাত জয়ী হৈছে, 3টাত নিৰ্দলীয়ও জয় হৈছে, সেইটো এটা সুকীয়া কথা। কিন্তু এই যি কংগ্ৰেছ, আমাৰ তৃণমূল কংগ্ৰেছে আমি যি 11টা চিটত আমি প্ৰাৰ্থী দিছিলোঁ, এই 11টা চিটত আমি যদি চাওঁ নতুন দল হিচাপে আমি জয়ী হ'ব পৰা নাই, সেইটো বেলেগ কথা। কিন্তু নতুন দল হিচাপে যদি চাওঁ তেতিয়াহ'লে আমি যথেষ্ট আমি সফলতা লাভ কৰিছোঁ। তাৰ কাৰণে আমি ডিমা হাছাওবাসী ৰাইজক আমি ধন্যবাদ দিছোঁ। আমি 11টা চিটত বিজেপিয়ে টোটেল ভোট পাইছিলে 32,277টা 11টা চিটত, আৰু তাৰ বিপৰীতে আমি তৃণমূল কংগ্ৰেছে পাইছোঁ 7,491টা, আৰু কংগ্ৰেছে, ভাৰতীয় জাতীয় কংগ্ৰেছে পাইছে 4,934টা। অৰ্থাৎ আমি তৃণমূল কংগ্ৰেছ আমি দ্বিতীয় পজিশ্যনত আমি আছোঁ। গতিকে তাত আমি আমাৰ এইটোৱে আমাৰ উত্থানটো, ৰাইজে এইটো এটা আমাক সমৰ্থন দিয়াৰ কাৰণেহে এইটো সম্ভৱ হৈছে। আৰু কংগ্ৰেছতকৈ যে তৃণমূলক ৰাইজে তাত এতিয়া বেছিকৈ বিচাৰিছে বা
তৃণমূল যে এটা বিকল্প হ'বলৈ গৈ আছে এইটো হৈছে তাৰ এটা আৰম্ভণি কাৰণ পাহাৰৰ ৰাইজে যেতিয়া এনেধৰণে চিন্তা কৰিছে তেতিয়াহ'লে ডেফিনেটলি আমাৰ ভৈয়ামৰ ৰাইজে আৰু অধিক ৰাজনৈতিকভাৱে সচেতন গতিকে ইয়াত ৰাইজে নিশ্চয় আৰু অধিক সচেতনভাৱে চিন্তা কৰিব ইয়াৰ পিছত আহিলে যে এই 11টা সিটত যি 11টা সিটত আমি কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ ইয়াৰে 8টা সিটত আমি তৃণমূল কংগ্ৰেছ আমি দ্বিতীয় পজিশ্যনত আছোঁ 8টা সিটত মাত্ৰ 3টা সিটতহে আমি দ্বিতীয় পজিশ্যনত থাকিব নোৱাৰিলোঁ তাৰে এটা সিটত কংগ্ৰেছ আছে দ্বিতীয় পজিশ্যনত আৰু বাকি দুটা সিটত নিৰ্দলীয় আছে দ্বিতীয় পজিশ্যনত গতিকে সেই পিনৰ পৰাও যদি আপোনালোকে চাই তেতিয়া হ'লেও আমি তৃণমূলৰ গ্ৰহণযোগ্যতাটো আমাৰ ডিমা হাছাওত বৃদ্ধি পাইছে এতিয়া যদি আমি ভোট শ্বেয়াৰ হিচাপে চাওঁ তেতিয়াহ'লে আমি দেখিম যে আমি এখন দি দিম আপোনালোকক সমষ্টি ৱাইজটো আমি ভোট শ্বেয়াৰটো কৰিছোঁৱেই সমষ্টি ৱাইজ কৰাৰ উপৰিও আমি অভাৰঅল যিটো ভোট শ্বেয়াৰ সেইটো যদি চাই তেতিয়াহ'লে এই 11টা সমষ্টিত পৰিষদীয় সমষ্টিত আমি তৃণমূল কংগ্ৰেছে পাইছোঁ 12.40% ভোট পাইছোঁ আৰু ইয়াৰ বিপৰীতে কংগ্ৰেছে পাইছে জাতীয় কংগ্ৰেছে পাইছে 8.17% ভোট জাতীয় কংগ্ৰেছে পাইছে 8.17% ভোট অৰ্থাৎ ভোট শ্বেয়াৰৰ ফালৰ পৰাও আমি তৃণমূল কংগ্ৰেছতকৈ আমি বহুত আগত আছোঁ এতিয়া আমি সৰ্বপ্ৰথমে অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে ভোগালী বিহুৰ আমি শুভেচ্ছা জনাইছোঁ উলগ যাচিছোঁ আজি এই সংবাদ মেলৰ আজি মূল বিষয়বস্তুটো আপোনালোকে জানে যে যোৱাকালি ডিমা হাছাও জিলা স্বায়ত্তশাসিত জিলা পৰিষদৰ যি নিৰ্বাচন হৈছিল এই নিৰ্বাচনৰ যোৱাকালি ফলাফল ঘোষিত হৈছে আৰু সেই ফলাফল সন্দৰ্ভত আমি অসম তৃণমূল কংগ্ৰেছে আমাৰ এটা পৰ্যালোচনা আৰু আমাৰ প্ৰতিক্ৰিয়া আমি আপোনালোকক জনাবলৈ ইয়াত গোট খাইছোঁ প্ৰথম কথা আমি ডিমা হাছাওবাসী ৰাইজক আমি ধন্যবাদ জনাইছোঁ যে সৰ্বপ্ৰথমবাৰৰ বাবে আমি তৃণমূল কংগ্ৰেছে এই গোটেই আমি অসমত মানে আমি এই পাৰ্টি ইয়াত 2022 চনত আমি আনুষ্ঠানিকভাৱে লঞ্চিং কৰাৰ পিছত তাৰ আগতে হৈছিলে MLA দুবাৰ জিকিছে সেইটো এটা বেলেগ কথা আমি প্ৰথম ইলেকশ্যন খেলিছিলোঁ আৰু এইটো ডিমা হাছাওতে আমি প্ৰথম ইলেকশ্যন খেলিছিলোঁ আৰু এই প্ৰথম ইলেকশ্যনটো তাত ৰাইজে যি ধৰণে আমাক সঁহাৰি জনালে আৰু যি ধৰণে আমাক ভোটদান কৰিলে অতি কম সময়ৰ ভিতৰত আমি তাৰ কাৰণে আৰু বিশেষকৈ পাহাৰ অতি দুৰ্গম ঠাই এই তেনেকুৱা দুৰ্গম ঠাইটো তৃণমূল কংগ্ৰেছক তাৰ ৰাইজে যেনেধৰণে আঁকোৱালি লৈছে তাৰ কাৰণে মই আপোনালোকৰ মাধ্যমেদি ডিমা হাছাওবাসী সকলো ৰাইজক মই ধন্যবাদ জনাইছোঁ আৰু আমি আপোনালোকে জানে 28টা সিট আছিলে পৰিষদত 28টা সিটৰ ভিতৰত আমি তৃণমূল কংগ্ৰেছে আমি 11টা সিটতহে আমি প্ৰাৰ্থী দিছিলোঁ আমি প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ বাকী সিটবিলাকত আমি প্ৰতিদ্বন্দ্বিতা কৰা নাই এই 11টা সিটত আমাৰ বিভিন্ন প্ৰতিকূল পৰিৱেশৰ মাজত আমাৰ প্ৰাৰ্থীসকলে যি সাহসৰে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে তাৰ কাৰণে মই প্ৰাৰ্থীসকলকো আপোনালোকৰ যোগেদি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ 3 নম্বৰ কথাটো হৈছে ৰাইজৰ ৰায়টো আমি মানিবই লাগিব গতিকে তাত নিৰ্বাচনৰ যিটো ফলাফল আমাৰ হাফলংবাসী আৰু ডিমা হাছাওবাসীৰ ৰাইজে যিটো ৰায় দিছে সেই ৰায়টোক আমি সন্মান জনাইছোঁ আমি মানিছোঁ কিন্তু এই কথাটো আপোনালোকৰ যোগেদি ক'ব লাগিব যে এইটো ডিমা হাছাও বিজেপি দলে যিটো পৰম্পৰা তাত দেখুৱালে এই পৰম্পৰাটো কিন্তু ভাৰতবৰ্ষত সুস্থ গণতন্ত্ৰৰ কাৰণে এইটো শুভ লক্ষণ নহয় কিয়নো এখন স্থানীয় নিকায়ৰ নিৰ্বাচন
এখন জিলা পৰিষদৰ নিৰ্বাচন, স্থানীয় নিকায়ৰ নিৰ্বাচন। আৰু এই স্থানীয় নিকায়খনৰ নিৰ্বাচনত যি ধৰণে মুখ্যমন্ত্ৰী গৈ 4 দিন তাত জঁপিয়াই পৰি তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থসকল গ'ল, MLA সকল গ'ল, আৰু গৈ যি ধৰণে তেওঁলোকে তাত ক্ষমতাৰ অপব্যৱহাৰ কৰিলে আৰু টকাৰ যিটো খেলা কৰিলে, যি ব্যাপক হাৰত যি ধৰণে তেওঁলোকে তাত টকাৰ লীলা খেলা কৰিলে, এইটো কিন্তু আমাৰ দেশৰ গণতন্ত্ৰৰ বাবে এইটো শুভ লক্ষণ নহয়। বাস্তৱিকতে তাত বিজেপি জয় হৈছে, সঁচা বিজেপিয়ে জয় হৈছে, কিন্তু তেওঁলোকে টকাৰ বিনিময়ত ভোট কিনি লৈ পেলাই তেওঁলোকে জয়ী হৈছে। নিবিৰ নিবিৰ কিনো অনবৰ লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800 110031। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।